লাচিত বৰফুকনৰ বীৰত্ব আৰু শৌৰ্যৰ কথা অসমবাসী দ্বিতীয়বাৰ কোৱাৰ প্ৰয়োজন নাই আৰু লাচিত বৰফুকনৰ বিষয়ে 400তম জন্ম জয়ন্তী অনুষ্ঠিত কৰাৰ পিছত আজি সমগ্ৰ ভাৰতবৰ্ষতে চৰ্চা হৈছে। 400তম জন্ম জয়ন্তীৰ পিছত লাচিত বৰফুকনৰ জীৱনগাথা ভাৰতৰ সকলো অষ্টম অনুসূচীৰ ভাষালৈ অনুবাদ ৰাজ্য চৰকাৰৰ এক বৃহত্তম সফলতা আছিল। আজি লাচিত বৰফুকনক ভাৰতৰ জনজীৱনৰ মানসপটত বিশ্বৰ বুকুত স্থাপন কৰাৰ প্ৰচেষ্টাক আমি আৰু এঢোপ আগুৱাই লৈ যাম। 9 তাৰিখে 9 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লাচিত বৰফুকনৰ যি ষ্টেচু নিৰ্মাণ কৰিব সেই বা শুভ উদ্বোধন কৰিব, সেই ষ্টেচুটোৰ হাইট হৈছে 84 ফিট। বিশিষ্ট স্থাপত্যবিদ ৰাম সুতাৰে এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে আৰু কেইবাজনো অসমৰ গৱেষকে প্ৰতিমূৰ্তিটোক প্ৰত্যায়িত কৰাৰ পিছত ই হোলোঙাপাৰত স্থাপন কৰা হৈছে আৰু ইয়াৰ যিটো পেডেষ্ট্ৰেল, সেই পেডেষ্ট্ৰেলটো হ'ল 41 ফুট। অৰ্থাৎ আমি যদি চাব যাওঁ ই 125 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি বুলি আমি তাক প্ৰত্যয়িত কৰিব পাৰোঁ। এই প্ৰতিমূৰ্তি নিৰ্মাণৰ যিটো কাৰ্যসূচী, ইয়াৰ মাত্ৰ প্ৰথম পৰ্যায়ৰ সামৰণি পৰিছে। প্ৰতিমূৰ্তিৰ শুভ উদ্বোধন হ'ব। ইয়াৰ পৰৱৰ্তী সময়ত সেই প্ৰকল্পৰ ভিতৰতে এটা আহোম সাম্ৰাজ্যৰ 600 বছৰৰ এটা বুৰঞ্জী সংৰক্ষণ কৰাৰ কাৰণে গেলেৰী বা সংগ্ৰহালয় নিৰ্মাণ কৰা হ'ব। তাৰো কাম দ্ৰুতগতিত আগবাঢ়িছে। আন এটা গেলেৰী অসমৰ সামগ্ৰিক ইতিহাসক উপস্থাপন কৰি নিৰ্মাণ কৰা হ'ব। তাৰো কাম ইতিমধ্যে বহুখিনি আগবাঢ়িছে। সেই প্ৰকল্পৰ স্থানতে 500 লোক বহিব পৰা অডিটৰিয়াম হ'ব আৰু দৰ্শনাৰ্থীৰ বাবে বিভিন্ন প্ৰকাৰৰ সুবিধা থাকিব। সমস্ত প্ৰকল্পটোৰ ব্যয় হ'ব 214 কোটি টকা। ইয়াৰ 50% এতিয়া নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে আৰু তাৰ ভিতৰত লাচিতৰ ষ্টেচুটো অন্যতম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লাচিতৰ ষ্টেচু শুভ উদ্বোধন কৰাৰ লগে লগে লাচিতৰ বীৰত্বৰ গাথাক জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে, নতুন প্ৰজন্মৰ মাজত উপস্থাপন কৰা, স্থায়ী কৰাৰ বাবে আমি লোৱা প্ৰচেষ্টাই আৰু এটা নতুন ৰূপ পাব।